ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নাম। ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত পলাশবাৰীৰ 2 খেলুৱৈৰ সাফল্য। মহাৰাষ্ট্ৰৰ কোহলাপুৰত 20 মেৰ পৰা 25 মে তাৰিখলৈ পাৱাৰ লিফটিং ইণ্ডিয়াৰ অধীনৰ মহাৰাষ্ট্ৰ ৰাজ্যিক শক্তি উত্তোলন এছ'চিয়েশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় শক্তি উত্তোলন ক্লাছিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ 2গৰাকী খেলুৱৈ ক্ৰমে অনুপল চৌধুৰী আৰু ভিতালী দাসে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাৰ 66 কেজি শাখাত অনুপল চৌধুৰীয়ে ব্ৰঞ্জৰ পদক আৰু 43 কেজি শাখাত ভিতালী দাসে চিলভাৰ পদক অৰ্জন কৰি সমগ্ৰ পলাশবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমাৰ তৰফৰ পৰাও 2গৰাকী উদীয়মান খেলুৱৈলৈ জনালো অলেখ অযুত শুভকামনা। মই যোৱা 20 মেৰ পৰা 25 মেৰ অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা নেশ্যনেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিলোঁ। তাত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলোঁ স্কটত 66 জুনিয়ৰ কেটেগৰীত। তো অভিজ্ঞতা মোৰ ভালেই আৰু মই যোৱা লাষ্ট 4 ইয়াৰ্ছৰ পৰা প্ৰেক্টিছ কৰি আছোঁ। অনুভৱটো কেনেকুৱা বৰ্তমানটো অনুভৱ যিমানখিনি ভাবিছিলোঁ সিমানখিনিতো সফল হ'ব পৰা নাই, বাট চেষ্টা কৰি আছোঁ। ভাবিছোঁ আগলৈ আৰু ভাল ৰিজাল্ট হ'ব। বাছনি হোৱা বুলি এতিয়ালৈকে একো সেনেকুৱা অফিচিয়েল নটিচ অহা নাই। যদি আহে তেতিয়াহ'লে মই এইটো ক'ব পাৰিম, কিন্তু হয়তো হ'ব লাগে, আশা আছে। ভৱিষ্যত পৰিকল্পনা তাকে, আৰু এতিয়া এই ব্ৰঞ্জ মেডেলটো গ'ল্ডলৈ কনভাৰ্ট কৰিব কেনেকৈ পাৰোঁ সেইটোৱে। প্ৰশিক্ষণ মই ইয়াত আমাৰ মিৰ্জাৰ জ্যোতিষ্মান ভাগৱতী পৰা লৈছিলোঁ। আমাৰ দিয়া ডাইনামো ট্ৰেইনিং চেণ্টাৰৰ পৰা মই প্ৰশিক্ষণ লৈছিলোঁ। যোৱা 4 বছৰে মই তাতে প্ৰশিক্ষণ লৈ আছোঁ। মই 43 কেজি কেটেগৰীত খেলিছিলোঁ আৰু তাত মই বেঞ্চত চিলভাৰ মেডেল পাইছোঁ। প্ৰেক্টিছ মই 1.5 years হ'ল। ভৱিষ্যত পৰিকল্পনা এইটোৱে কি মই ইন ফিউচাৰ ভাল বেটাৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ যাতে, আৰু এইটো চিলভাৰ পৰা গ'ল্ড কৰিব পাৰোঁ যাতে। ছাপোৰ্ট মোৰ কোচ জ্যোতিষ্মান ভাগৱতী আৰু মোৰ ফ্ৰেণ্ড অনুপল চৌধুৰী আৰু অভিয়াছলি পেৰেণ্টছটো থাকিবই। এইটো সঁচা, এইটো মোৰ কাৰণে গৌৰৱ নহয়, এইটো অঞ্চলটোৰ বিষয়ে এটা গৌৰৱৰ কথা। লগতে ৰাজ্যখনৰ বাবে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে। এইটো ৰাজ্যখনৰ সকলো ব্যক্তিৰ কাৰণে এটা গৌৰৱৰ কথা, যিহেতু তেওঁলোকে আমাৰ অসমক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে যি মেডেল পাইছে, যি মেডেল নহওক, গ'ল্ড হওক, চিলভাৰ হওক, ব্ৰঞ্জ হওক, কিন্তু তেওঁলোকে যি ইমান খেলুৱৈৰ মাজত এনেকুৱা এটা খেল এটা প্ৰদৰ্শন কৰিছে, তাৰ বাবে মই নিজেও গৌৰৱ আৰু লগতে অঞ্চলবাসীও। খেলখন হৈছিল আপোনাৰ মহাৰাষ্ট্ৰ কোহলাপুৰত, আয়োজন কৰিছিল মহাৰাষ্ট্ৰ ষ্টেট পাৱাৰ লিফটিং এছ'চিয়েশ্যনে আৰু আণ্ডাৰ পাৱাৰ লিফটিং ইণ্ডিয়া। আৰু পিছলৈ এওঁলোকে যিহেতু এতিয়া মেডেল হ'ল, তেওঁলোকে পিছলৈ যি ইণ্টাৰনেশ্যনেল গেম থাকিব, ইণ্টাৰনেশ্যনেল গেমত তেওঁলোকে খেলিব পাৰে বুলি মই আশাবাদী। এতিয়া চাওক, খেলখনৰ বাবে এতিয়া ট্ৰেইনিং এবছৰ বা ধৰি লওক 2 বছৰ নহয়, তেওঁলোকে বহুত বছৰৰ পৰা তেওঁলোকে খেলৰ বাবে চৰ্চা কৰি আছে। আৰু এতিয়া ধৰি লওক এওঁলোকে এই বছৰে নেশ্যনেল খেলা নাই, তেওঁলোকে আগতেও তেওঁলোকে নেশ্যনেল খেলিছে, কিন্তু এইবাৰ তেওঁলোকে এনেকৈ পদক পাবলৈ সক্ষম হৈছে। আৰু তাৰ বাবে ট্ৰেইনিংটোৱে এনেকুৱা নহয় যে আমি এইখন খেলৰ কাৰণে কৰিছিলোঁ, আমি আহি থকা যি ইণ্টাৰনেশ্যনেল খেল আছে তাৰ বাবে আমি যেন ভাল প্ৰদৰ্শন কৰিব পাৰোঁ, তাৰ বাবে ট্ৰেইনিং এতিয়া আমাৰ চলি আছে।
এতিয়া পাৱাৰ লিফটিং খেলখন আমাৰ অসমীয়াত যিটো কোৱা যায় শক্তি উত্তোলন প্ৰতিযোগিতা বুলি কোৱা যায় আৰু এইখন খেল আমাৰ অসমত প্ৰায় 52 বছৰ ধৰি পেলাই চলি আছে কিন্তু বিশেষ অঞ্চলত ইয়াৰ চৰ্চাটো কম সেইবাবে আমাৰ নিচিনা উঠি অহা যুৱককেইজনে অলপমান পদক্ষেপ লৈ পেলাই আমি এইখন খেলৰ চৰ্চা আমি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু লগতে চৰকাৰৰ ফালৰ পৰাও আমি বিশেষভাৱে সহযোগিতা নাপালেও কিন্তু তেওঁলোকক যেতিয়া আমি আগবাঢ়ি যাওঁ তেওঁলোকে আমাক সহযোগিতা কৰা আমি দেখা পাওঁ আৰু কথাটো এনেকুৱা যে অকল আমাৰ ইয়াতে এজন দুজনে নেশ্যনেল প্লেয়াৰ নাই আমাৰ বহুতকেইজন নেশ্যনেল প্লেয়াৰ ওলাইছে এতিয়ালৈ বিগত 4-5 বছৰত বিভিন্ন কেইজন প্লেয়াৰ আমাৰ ওলাইছে আৰু তাৰ বাবে মই এটা আশাবাদী যে পিছলৈ এনেকুৱা এটা চৰ্চাত আমাৰ বিভিন্ন খেলুৱৈ আমাৰ মাজত আহি পৰিব আৰু আহি পেলাই আমাৰ অসমৰ লগতে আমাৰ যি অঞ্চলৰ সুনাম তেওঁলোকে বঢ়াই নিব বুলি মই আশাবাদী নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365